এই টপিকটো হৈছে নেৰেশ্যন অফ এছাৰ্টিভ চেণ্টেন্সেছ ফাৰ্ষ্টটো হৈছে মাই ফ্ৰেণ্ড চেজ টু হিম ইউ আৰ নট এ ৱাইজ মেন চেজটো দিয়া থাকিলে তাৰ ঠাইত টেলছ আহিব আৰু ৰিপৰ্টিং ভাৰ্ব মানে চেজ প্ৰেজেণ্ট ফৰ্মত আছে গতিকে যিটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখা আছে ইউ আৰ নট এ ৱাইজ মেন তাৰ টেন্সটো সলনি নহয় প্ৰেজেণ্ট টেন্সতে থাকিব এতিয়া উত্তৰটো কি হ'ব মাই ফ্ৰেণ্ড টেলছ হিম চেজ টু ঠাইত টেলছ আহিলে ডেট মাই ফ্ৰেণ্ড টেলছ হিম ডেট কাক কৈছে তাক কৈছে কোনোবা এজন ল'ৰাক কৈছে হিম আছে যিহেতু গতিকে হি আহিব হি ইজ নট এ ৱাইজ মেন মাই ফ্ৰেণ্ড টেলছ হিম ডেট হি ইজ নট এ ৱাইজ মেন নেক্সট চি চেজ আই শ্বেল ৰাইট এ লেটাৰ চেজ টু নাই গতিকে চেজে হৈ থাকিব চি চেজ ডেট চি উইল ৰাইট এ লেটাৰ টেন্স পৰিৱৰ্তন হোৱা নাই যিহেতু চেজ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে গতিকে টেন্সটো চেঞ্জ হৈ নাযায় ঊৰ্ধ্বকমাৰ ভিতৰত যিটো বাক্য থাকে ৰিপৰ্টেড স্পীচ বুলি যিটো কোৱা হয় তাৰ টেন্সটো চেঞ্জ নহয় আই ঠাইত চি বহিছে চি বহাৰ কাৰণে চি লগত উইল আহে গতিকে চি উইল হ'ব চি উইল ৰাইট এ লেটাৰ নেক্সট মিনা চেজ টু মি ইয়'ৰ ব্ৰাদাৰ ইজ নট প্ৰেজেণ্ট মিনা টেলছ মি ডেট মাই ব্ৰাদাৰ ইজ নট প্ৰেজেণ্ট নেক্সট দে চে উই আৰ ৰিডিং নভেলছ দে চে ডেট দে আৰ ৰিডিং নভেলছ নেক্সট ভিনা উইল চে টু মি I want to buy an item of gold. Vina will tell me that she wants to buy an item of gold. Mr. Pandey said, I can buy a car. ইয়াত said আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে গতিকে ৰিপৰ্টেড যিটো স্পীচ ঊৰ্ধ্বকমাৰ ভিতৰত যিটো বাক্য আছে আই কেন বাই এ কাৰ ইয়াৰ টেন্সটো সলনি হ'ব মিষ্টাৰ পাণ্ডে said that he could buy a car কেনটো কুড হৈছে সুধীৰ said to কপিল you went to the market yesterday said to ঠাইত told হ'ব you went to the market yesterday past tenseত আছে past tenseত থাকিলে আমি past perfect tenseলৈ নিব লাগিব সুধীৰ told কপিল that he had gone to the market the day before yesterday থাকিলে the day before লিখিব লাগে মোহন said I have a headache মোহন said that he had a headache. Next, he said, I am playing cricket. He said that he was playing cricket. Mother said, honesty is the best policy. Mother said that honesty is the best policy. It honesty is the best policy. Yet tense to change হোৱা নাই যদিও reporting verb to said past tense আছে Honesty is the best policy. Universal truth. চিৰন্তন সত্য বাক্য বুজাইছে সেইকাৰণে সলনি নহয় Mother said that honesty is the best policy. যদি এইটো এনেকৈ লিখা যায় Mother said that honesty was the best policy ভুল হ'ব The Guru said work is worship. এইটো এটা শুদ্ধ বাক্য চিৰন্তন সত্য Universal truth. চিৰসত্য বাক্য গতিকে সলনি নহয় টেন্সটো সলনি নহয় দ্য গুৰু ছেড ডেট ৱৰ্ক ইজ ৱৰ্শ্বিপ যদি এনেকৈ লিখা যায় দ্য গুৰু ছেড ডেট ৱৰ্ক ৱাজ ৱৰ্শ্বিপ এইটো ভুল হ'ব হি ছেড দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট হি ছেড ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট চিৰসত্য বাক্য সূৰ্য পূবফালে উদয় হয় সেইকাৰণে সলনি নহয় The teacher said 2 and 2 makes 4. The teacher said that 2 and 2 makes 4. শুদ্ধ বাক্য গতিকে একে থাকিব He remarked a bad carpenter quarrels with his tools. He remarked that a bad carpenter quarrels with his tools. এইটো এটা সচৰাচৰ সত্য বাক্য সেইকাৰণে এই বাক্যটো সলনি হোৱা নাই টেন্সটো শুদ্ধ সত্য বাক্যবিলাকৰ
টেন্সটো সলনি হৈ নাযায় যদিও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে। কিন্তু যদি বৰ্ণনামূলক বাক্য হয়, কাৰোবাৰ বিষয়ে কৈছে, কিবা এটা বৰ্ণনা কৰিছে, তেনেকুৱা ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে, তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সটো ইনডাইৰেক্ট কৰোঁতে সলনি হৈ যাব। He remarked that a bad carpenter quarrels with his tools. A bad carpenter quarrels with his tools. বেড কাৰ্পেণ্টাৰ বুলি কোৱা হৈছে। তাৰমানে যিজন মিস্ত্ৰী তেওঁ আনপ্ৰফেশ্যনেল, গতিকে তেওঁ যিবিলাক সা সৰঞ্জাম ব্যৱহাৰ কৰে সেইবিলাকৰ ওপৰতে তেওঁ দুখটো জাপি দিয়ে। যেতিয়া কামটো বেয়া হয়, তেতিয়া তেওঁ সঁজুলিবিলাকক দুখ দিয়ে, ব্লেম কৰে। হাথিয়াৰবিলাক যিবিলাক তেওঁৰ লগত আছে, সা সৰঞ্জাম, সেইবিলাকক দুখ দিয়ে। গতিকে এই বাক্যটো শুদ্ধ সত্য বাক্য। এ বেড কাৰ্পেণ্টাৰ কোৱাৰেলছ উইথ হিজ টুলছ। তেওঁ সা সৰঞ্জামবিলাকক দুখ জাপি দিয়ে, দোষাৰোপ কৰে। সেইবাবে ইয়াৰ টেন্সটো সলনি নহয়, আৰু এইটো এটা আইডিয়মছ হয়।